ইউটিউব চেনেল বন্ধুসকল নতুন বছৰৰ সকলো শুভেচ্ছা থাকিল আৰু প্ৰথমটো ভিডিঅ' এইটো নতুন বছৰ 2024 চনৰ ফাৰ্ষ্ট সাধাৰণতে ভিডিঅ' এইটো আৰু আজি হৈছে 1 জানুৱাৰী তাৰিখ বন্ধুসকল আৰু আজি বহুতৰ হেপী বাৰ্থডে আৰু বহুতৰ সাধাৰণতে বাৰ্থডে আছে মই ইতিমধ্যে গম পাওঁতে মোৰ ওচৰে পাঁজৰে মোটামুটি 20 জন ওলাই গৈছে হেপী বাৰ্থডে আৰু আপোনালোকৰ নতুন বছৰ কেইবাটাও বৃহৎ ঘোষণা কৰিবলৈ বিচাৰিছোঁ বন্ধুসকল আৰু নতুন বছৰত আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটৰ বৈঠক অতি সোনকালে অনুষ্ঠিত কৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাহতে কেবিনেট হ'ব বুলি কৈছে জানুৱাৰী মাহত সাধাৰণতে নলবাৰীতে হয় না গুৱাহাটীতে হয় কিন্তু নলবাৰীত হ'ব জানুৱাৰী মাহত হ'ব ফেব্ৰুৱাৰী মাহতো 100% হ'ব নলবাৰীত আপোনাৰ কেবিনেট বৈঠক এখন অনুষ্ঠিত হ'ব তাৰপিছত কেবিনেট নহ'ব পাৰে মাৰ্চৰ পৰা কাৰণ ইলেকশ্যন জাৰি কৰিব মাৰ্চৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত ইলেকশ্যন জাৰি কৰিব অসম চৰকাৰ যিকোনো পৰীক্ষা সকলোবোৰ পিছুৱাই দিয়া হৈছে সকলোবোৰ সাধাৰণতে ইলেকশ্যনৰ পিছতে হ'ব সকলো সুস্থ থাকক ভালে থাকক নতুন বছৰৰ সকলো শুভকামনা আৰু সকলো সাধাৰণতে আপোনাৰ ৰাতিপুৱাই সকলোৰ বাবে ই থাকিল আৰু আপোনালোকৰ ৰাতিপুৱাই মোটামুটি আজি হৈছে সাধাৰণতে 1 জানুৱাৰী তাৰিখ ৰাতিপুৱাই নহয় বন্ধুসকল ৰাতিপুৱাই সকলোৰ যাতে সাধাৰণতে দিনটো ভালে যায় আৰু বছৰটোৰ প্ৰথম দিনাই যাতে সকলো দিনটো ভালে আৰম্ভ হয় ৰাতিপুৱাই পৰা আৰু মোৰো ভালে আছে আপোনালোকৰ কেনে আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ অসম চৰকাৰৰ নতুনকৈ কেবিনেট নতুনকৈ কেইটামান ঘোষণা কৰি দিব যে অসম চৰকাৰ সাধাৰণতে জানুৱাৰী মাহত যিটো কেবিনেট অনুষ্ঠিত হ'ব এই কেবিনেটে কেইবাটাও ঘোষণা কৰিব মই আপোনালোকক আগতীয়াকৈ কৈছোঁ যে এই কেবিনেট ঘোষণা এটাই কৰিব যে অসম চৰকাৰ নতুনকৈ আৰু পদ মুকলি হ'ব প্ৰথম কথা অসম চৰকাৰৰ সাধাৰণতে স্বাস্থ্যপদ পদ আজি মুকলি হৈ যাব পাৰে আজি 1 জানুৱাৰী তাৰিখ বহুত ভাল খবৰ নতুন বছৰ প্ৰথম দিনাই গুড নিউজ এখন দিব পাৰে এইটো যদি আজিৰ দিনটোতে দিয়ে তেনেহ'লে অপেক্ষা কৰি আছিল ৰিক্ৰুটমেণ্টে বন্ধুসকল আৰু বহুত ভাল খবৰ নিবনুৱাৰ বাবে আৰু আপোনালোকৰ নতুনকৈ সাধাৰণতে পদ মুকলি হোৱাটো 100% হ'ব কেৱল স্বাস্থ্য বিভাগতে নহয় স্বাস্থ্য বিভাগত 6000 পদ মুকলিব আৰু আন বিভাগত যিবোৰ পদ খালী আছে এইবোৰ পদো আপোনাৰ ই হ'ব সকলো পদ ৰিক্ৰুটমেণ্ট ওলাব ইতিমধ্যে শিক্ষা বিভাগত এপ্লাই ষ্টাৰ্ট হৈ যাব বন্ধুসকল আপোনালোকে সাধাৰণতে এপ্লাই কৰিব ল'ব সকলোৱে আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চি ইতিমধ্যে এপ্লাই হৈ গৈছে প্ৰায় 13000 পদৰ এপ্লাই ইতিমধ্যে কমপ্লিট হৈ গৈছে 13000 পদৰ আপোনালোকৰ পৰীক্ষা সাধাৰণতে খুব কম বেছি সাধাৰণতে আজিৰ দিনটোৰ পৰা আজি হৈছে 1 জানুৱাৰী তাৰিখ কিন্তু আজিৰ দিনটোৰ পৰা আপোনালোকৰ সাধাৰণতে পুৰাপুৰি 7 মাহ সময় আছে বন্ধুসকল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মাহৰ সাধাৰণতে পিছতে অনুষ্ঠিত হ'ব আৰু জুলাই মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকৰ অসম পুলিচৰ ফিজিকেলসমূহ অনুষ্ঠিত হ'ব অসম পুলিচৰ 5563টা পোষ্ট আছে বন্ধুসকল অসম পুলিচৰ 5563টা পোষ্টৰ সাধাৰণতে ফিজিকেলসমূহ অনুষ্ঠিত হৈ যাব বন্ধুসকল অসম পুলিচৰ সাধাৰণতে এডমিট কাৰ্ড কেতিয়া হ'ব অসম পুলিচৰ ফিজিকেল ডেটটো আচলতে ফিক্সড ডেটটো আপোনালোকৰ 26 জানুৱাৰী তাৰিখে সাধাৰণতে ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু 25 দিন সময় আছে 25 দিন পিছত আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26 জানুৱাৰী তাৰিখে বৃহৎ এখন ঘোষণা কৰিব যে অসম পুলিচৰ সাধাৰণতে ফিজিকেল কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া হ'ব এইটো বিষয়ে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিব বা নিজে ডেটটো ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে বন্ধুসকল আৰু ইতিমধ্যে 12600 পদৰ কমপ্লিট হৈ গৈছে বন্ধুসকল সেইবোৰ পদৰ আপোনালোকৰ সাধাৰণতে যিসকলে ভুল কৰিছে তেওঁলোকৰ শুদ্ধ কৰিবলৈ এটা অপশ্যন আহিব পাৰে বা তেওঁলোকে এপ্লিকেশ্যন চেক কৰিবলৈ অপশ্যন আহিব পাৰে কিন্তু নিদিব পাৰে যোৱা বছৰ দিয়া নাছিল এইবাৰ নিদিব মোৰ মতে ডাইৰেক্ট এডমিট কাৰ্ডে মুকলি হ'ব আৰু সকলো পৰীক্ষা আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব আৰু জুলাই পিছত অনুষ্ঠিত হ'ব বন্ধুসকল জুলাইৰ আগতে এইবোৰ অসম পুলিচৰ ফিজিকেল হৈ যাব কমপ্লিট জুলাই শেষ হোৱাৰ আগতে বন্ধুসকল 7 মাহ সময় আছে অসম পুলিচৰ ফিজিকেল আৰু 6 মাহ মাজতে সময় আছে তাৰ 7 মাহ দিনা আপোনাৰ 7 মাহ ষ্টাৰ্ট হ'ব তেতিয়া অসম পুলিচৰ ফিজিকেলটো অনুষ্ঠিত হ'ব কিন্তু আপোনাৰ সাধাৰণতে ইফালে যিটো গেট 3 গেট 4 ভেকেঞ্চি আছে এই গেট 3 গেট 4 ভেকেঞ্চিৰ আপোনাৰ পৰীক্ষাটো আপোনাৰ আচলতে সাধাৰণতে এই ফিজিকেল অসম পুলিচৰ ফিজিকেলৰ পিছতে অনুষ্ঠিত হ'ব কাৰণ এপ্লাইটো বহুত হ'ল মোটামুটি 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিলে বন্ধুসকল লাখে ল'ৰা ছোৱালী এপ্লাই কৰিলে এডমিট কাৰ্ড কৰোঁতে বহুত সময় লাগিব প্ৰিপাৰেশ্যন কৰিবলৈ সাধাৰণতে পৰীক্ষাৰ চেণ্টাৰ কালেক্ট কৰিবলৈ সময় লাগিব কাৰণ সকলো ভেকেঞ্চি পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব 8 পাছৰ পৰা বেলেগকৈ হ'ব গেট 4 3টা ষ্টেপ আছে গেট 3 3টা ষ্টেপ আছে গেট 3 3টা বেলেগকৈ অনুষ্ঠিত হ'ব গেট 3 3টা বেলেগকৈ অনুষ্ঠিত হ'ব গেট 3 যিটো 3টা আছে তাতে সাধাৰণতে বেলেগকৈ পৰীক্ষা অনুষ্ঠিত হ'ব আগবেলা বাতিবেলা বা তাৰ পিছদিনা এনেকৈ অনুষ্ঠিত হ'ব দুদিন আগপাছকৈ অনুষ্ঠিত হ'ব গেট 4তো তেনেকৈ আগপাছকৈ অনুষ্ঠিত হ'ব সকলো পৰীক্ষা একেলগে নহয় এপ্লিকেশ্যন এটা থাকিলেও তিনিটা পৰীক্ষা গেট 4 3টা মিলি এটা এপ্লিকেশ্যন গেট 4 মিলি এটা এপ্লিকেশ্যন এটা থাকিলেও আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড এটাই ওলাব কিন্তু পৰীক্ষাৰ ডেটটো বেলেগ থাকিব আৰু যেনেকৈ এপ্লাই কৰিছে তেনেকৈ কৰিব আৰু লাখে ল'ৰা ছোৱালী এপ্লাই কৰিছে সেইবাবে কৈছোঁ এইবোৰ মোটামুটি বহুত দিন সময় লাগিব আৰু ইলেকশ্যন আগতে কোনো পৰীক্ষাই নহয় বন্ধুসকল আপোনালোকে বহুত দিন সময় পালে তাৰ বাবে বহুত ভাল খবৰ আৰু সকলোৱে প্ৰিপাৰেশ্যন কৰিব পাৰিব নতুন বছৰৰ দিনাই আপোনালোক ভাল খবৰ এটা দিলোঁ আৰু আপোনালোকৰ 26 জানুৱাৰী তাৰিখে সকলো পদ মুকলি হ'ব সকলো ধন্যবাদ ছাপোৰ্ট কৰিব আগন্তুক দিনত প্ৰতিটো খবৰ পাই থাকিব সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনোৱাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ